চাকৰি নকৰাকৈ জীৱনত কেনেকৈ ধনী হ'ব আপুনি? 15-20ৰ ওপৰতে যায়। 30 হৈ গৈ কেতিয়াবা মানে উপাৰ্জনৰ কেতিয়াবা হেৰি হ'লে মানে দোকানটো এতিয়া মই ডেইলি হেৰি কৰোঁ চলোঁ। ধনৰ অভাৱত ব্যৱসায় আৰম্ভ কৰিব পৰা নাই নেকি আপুনি? মই ধুনীয়াকৈ চলি আছোঁ আৰু লোন লৈ পেলাই ধুনীয়াকৈ চলিলে মানে আৰু দিব। মই তাকে এতিয়া লৈ আছোঁ আৰু পাৰিলে মানে আৰু অলপ। ব্যৱসায় আৰম্ভ কৰাৰ লগতে টনকিয়াল কৰিবলৈ ক'লৈ যাব আপুনি? বন্ধন বেংকে এই সকলো সমস্যাৰ সমাধান মুকলি কৰিছে একমাত্ৰ আপোনাৰ বাবে। প্ৰথমতে লোন লৈছিলোঁ মই 15,000 পৰা লৈ পেলাই মই আৰু তাৰপিছত 30,000 ল'লোঁ। তাৰপৰা লৈ পেলাই মই আকৌ 70,000 ল'লোঁ। লৈ পেলাই মই টুকটুক এখন ল'লোঁ। টুকটুকখন লৈ মানুহজনে চলাই থাকে, মই হেৰি কৰি থাকোঁ। তাৰপিছত এতিয়া আকৌ মই 1 লাখলৈ পালোঁগৈ। 1 লাখত লৈ এতিয়া মই বন্ধন বেংকৰ পৰা এই হোটেলখন খুলি পিনে মই এনেকৈ। এতিয়াৰে পৰা আৰু ধনৰ অভাৱত পৰি হতাশ হোৱাৰ প্ৰয়োজন নাই, কাৰণ এক বিশেষ বিত্তীয় প্ৰতিষ্ঠানে আপোনাৰ লগতে আন 10জনলৈ কঢ়িয়াই আনিছে আশাৰ সঞ্চাৰ, য'ৰ পৰা অতি কম সময়তে পৰ্যাপ্ত পৰিমাণৰ ঋণ লৈ উপকৃত হোৱাৰ উপৰিও স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰিব আপুনি। বৰ্তমান সময়ত দেখা দিয়া নিবনুৱা সমস্যাই জৰ্জৰিত কৰা একাংশ পুৰুষ মহিলাই বন্ধনৰ পৰা লোন লৈ বিভিন্নজনে হাঁহ কুকুৰাৰ ফাৰ্ম, গ্ৰচাৰী দোকান, মৎস্য পালন, গাহৰিৰ ফাৰ্মৰ লগতে বিভিন্ন ব্যৱসায় কৰি আত্মস্বাৱলম্বী হোৱাৰ লগতে আন 10জনৰ বাবে হৈ পৰিছে উৎসাহ আৰু প্ৰেৰণা। আজি আমি আহিছোঁ অসমৰে এটা বিশেষ অঞ্চললৈ। এয়া হৈছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বন্ধন বেংক শাখা। এই শাখাৰ পৰাই বিভিন্ন পুৰুষ মহিলাই ঋণ লৈ অতি কম সময়তে ব্যৱসায় আৰম্ভ কৰি উপকৃত হ'বলৈ সক্ষম হৈছে। একতা আৰু বান্ধোনৰ এনাজৰী বন্ধন বেংকে আশাৰ সপোৰা আৰু ভৱিষ্যত টনকিয়াল কৰিবলৈ আগবাঢ়ি আহিছে এইসকল লোকৰ বাবে। নাহৰকটীয়া হুজোৱা পথাৰ গাঁৱৰ এহাল দম্পতী। উল্লেখ্য যে মঞ্জুলা সোণোৱাল নামৰ মহিলাগৰাকীয়ে বন্ধন বেংকৰ পৰা প্ৰথম কিস্তি হিচাপে 15,000, দ্বিতীয় কিস্তিত 30,000 আৰু তৃতীয় কিস্তিত 1 লাখ টকা ঋণ লৈ নাহৰকটীয়া মঙলবৰীয়া বজাৰৰ প্ৰাংগণত এখন স্থায়ীভাৱে হোটেল খুলি স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ সক্ষম হৈছে। শুনক মহিলাগৰাকীৰ মুখেৰে। আপুনি বন্ধন বেংকৰ পৰা কিমান টকা লোন লৈছিলে, কেতিয়া লোন লৈছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মঞ্জুলা সোণোৱাল। মই বন্ধনৰ পৰা লোন লৈ বন্ধন বেংকৰ পৰা লোন লৈ মই চলি আছোঁ এনেকৈ দোকান। প্ৰথমতে লোন লৈছিলোঁ মই 15,000 পৰা লৈ পেলাই মই আৰু তাৰপিছত 30,000 ল'লোঁ। তাৰপৰা লৈ পেলাই মই আকৌ 70,000 ল'লোঁ। লৈ পেলাই মই টুকটুক এখন ল'লোঁ। টুকটুকখন লৈ মানুহজনে চলাই থাকে, মই হেৰি কৰি থাকোঁ। তাৰপিছত এতিয়া আকৌ মই 1 লাখলৈ পালোঁগৈ। 1 লাখত লৈ এতিয়া মই বন্ধন বেংকৰ পৰা এই হোটেলখন খুলি পিনে মই এনেকৈ নিজে গোটত ঋণ ঘূৰাই আছোঁ। মই আৰু ধুনীয়াকৈ এই ঘৰখনো চলি মেলি ধুনীয়াকৈ চলি খাই আছোঁ। কিমান টকা উপাৰ্জন হয় আপোনাৰ দৈনিক? দৈনিক মোৰ হয় ভালমানখিনিয়ে হয় আৰু মানে মই গোটত এতিয়া দিব লাগে কিস্তিটো মই ভালমানখিনিয়ে দিব লাগে। 1 লাখত লওঁ, মই লৈ পিনে সেইখিনিয়ে দিব লাগে, ভালমানখিনিয়ে দিওঁ। আপোনাৰ পৰিয়ালত কিমান সদস্য আপুনি এই বন্ধন গোটৰ যেতিয়া আপুনি চলাই আছে? আমাৰ মানুহজন, মই, ছোৱালীজনী থাকে। ছোৱালী পঢ়া শুনা বন্ধন গোটৰ পৰা পইচা কৰি আছোঁ। মই বন্ধনৰ লোন ঋণ লৈ পেলাই মই দোকানখন খুলিয়ে তাইক পঢ়াই আছোঁ। আপুনি বেলেগ মহিলাক কিবা আপুনি ওপৰতে কিবা হেৰি আহ্বান জনাব নেকি? তেখেতক কৈছোঁ, তেখেতলোকে লোন লৈ চলক। বন্ধনৰ পৰা লোন লৈ পেলাই চবেই ভালকৈ চলিব লাগে। ভালকৈ কৰিলে মানে তেখেতলোকে আৰু দিব। মই বেলেগক নাজানো কি কয়, কিন্তু মই ধুনীয়াকৈ চলি আছোঁ আৰু লোন লৈ পেলাই ধুনীয়াকৈ চলিলে মানে আৰু দিব। মই তাকে এতিয়া লৈ আছোঁ আৰু পাৰিলে মানে আৰু অলপ হেৰি কৰিম। তেখেতলোকক বাইদেউহঁতকো কৈছোঁ, বাইদেউহঁতেও যাতে হেৰি কি বুলি কয় লোন লৈ ভালকৈ লৈ মেলি চলাই থাকক। চলাই পেলাই আৰু হেৰি হওক, মোৰ নিচিনাকৈ চলি থাকক ঘৰখন, সেনেকৈ উপাৰ্জন কৰি আৰু নিজৰ ঘৰ ল'ৰা ছোৱালীক সেনেকৈ পোহপাল দি থাকক। আমি এতিয়া সেনেকৈ দি আছোঁ। মইতো প্ৰথমতে কমকৈ লৈছিলোঁ, উপাৰ্জন কম দেখি, তেতিয়া মানুহজনৰ হেৰি নাই দেখি, এতিয়ালৈ মোৰ উপাৰ্জনো বেছি আৰু মানুহজনৰ মই ছোৱালীকো পঢ়াই আছোঁ। তেনেকেই ধুনীয়াকৈ চলি আছোঁ। দোকানখন আৰু যিখন আপোনাৰ বেটেৰী ৰিক্সা, আপোনালোকৰ কিমান কমনি হয় মাহেকত? অনুমানিক মাহেকত আমাৰ হয় ভালমানখিনিয়ে হয়গৈ, 15-20ৰ ওপৰতে যায়। 30 হৈ গৈ কেতিয়াবা মানে উপাৰ্জনৰ কেতিয়াবা হেৰি হ'লে মানে দোকানটো এতিয়া মই ডেইলি হেৰি কৰোঁ চলোঁ। এনেকৈ চলি আছোঁ আৰু ধুনীয়াকৈ, আৰু বন্ধনটো ধুনীয়াকৈ ঘূৰাই আছোঁ। আপুনি দোকানত অকলে থাকে নে কোনোবা থাকে? হাজবেণ্ড থাকে, ছোৱালীজনী থাকে, কেতিয়াবা ময়ো থাকোঁ। একেধৰণে বন্ধন বেংকৰ পৰা ঋণ হিচাপে পোৱা টকাৰে মঞ্জুলা সোণোৱালৰ স্বামীয়ে এখন ই ৰিক্সা ক্ৰয় কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে।
এইগৰাকী ব্যক্তিয়ে বন্ধনৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এখন গেলামাল দোকান আৰু আজি তেওঁ বন্ধনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি অতি সুখী অনুভৱ কৰিছে। কি কয় এইগৰাকী ব্যক্তিয়ে? কেতিয়াবা আপুনি বন্ধন গোটৰ লৈছে, কিমান লৈছে প্ৰথম অৱস্থাত? প্ৰথমটো মই 30ৰ পৰা আৰম্ভ কৰিলোঁ, তো 20,000 30,000কৈ বাঢ়ি বাঢ়ি এতিয়া মই 1.5 লাখ লৈছোঁ। আধামান গ'ল মোৰ আৰু আধা বাকী আছে দিবলৈ। পইচা অসুবিধা হোৱাত লৈছিলোঁ, তাৰপিছত লোৱাৰ পৰা এতিয়া মই চলাই আছোঁ যেনে তেনে, চলি আছে দোকানখন, ঘৰ দুৱাৰ চলি আছে আৰু ল'ৰা ছোৱালী পঢ়ি আছে। নহ'লে বহুত অসুবিধা হৈছিলে মোৰ। তেওঁলোকে দিয়ে ভালকৈ, একো অসুবিধা নাই মোৰ, পাৰোঁ আৰু দিবলৈ। কিমান টকা আপোনাৰ দৈনিক উপাৰ্জন? মোৰ দৈনিক উপাৰ্জন বুলিবলৈ খাই বৈ আৰু কি থাকে ধৰিবতো নোৱাৰি, কিন্তু মানে চলি আছোঁ আৰু ভালে ভালে। আৰু বেলেগ কিবা আহ্বান জনাব নেকি? কিবা বেলেগ নহয়, যাৰ দৰকাৰ হয় ল'ব পাৰে, যদি তেওঁলোকৰ কাগজ পত্ৰ ঠিক ঠাক নথি পত্ৰ যদি দিয়ে। কোনো বেয়া হেৰি নাই, তেওঁ যেনেকৈ কওঁ তেনেকৈ নিয়ে। আৰু কিমানকৈ ঘূৰাব লাগে? মই ঘূৰাব লাগে আপোনাৰ 15 দিনত, এমাহত মুঠতে আপোনাৰ 7,000 হয়। এতিয়া তেওঁ সপ্তাহে সপ্তাহে মিলাই মিলাই নিয়ে। এইসকল পুৰুষ মহিলা এতিয়া আন 10জন নিবনুৱাৰ বাবে প্ৰেৰণা। আপুনিও যদিহে ভাল ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি হাত সাৱটি বহি আছে, তেন্তে অকণো পলম নকৰাকৈ আজিই যোগাযোগ কৰক আপোনাৰ অঞ্চলৰ নিকটৱৰ্তী বন্ধন বেংক শাখাৰ সৈতে। নিউজ ডেস্ক, দি টাইম।